মানে বিজেপিৰ মাথাত এতিয়া এটা দুষ্ট বুদ্ধি খেলাইছে। বিহাৰ নিৰ্বাচনৰ পাছত আমি লক্ষ্য কৰিছোঁ, মানে বিহাৰত যি ধৰণে SIRৰ নামত একাংশ ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰি তেওঁলোকে গাদী দখল কৰিলে। মানে বিভিন্ন জেগাৰ পৰা আমি দেখিছোঁ গুৱাহাটীৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে গুৱাহাটীতো ভোট দিছে, আপোনাৰ বিহাৰতো ভোট দিছে। আৰু তেওঁলোকে প্ৰতিটো সমষ্টিত প্ৰায় 10,000 মানকৈ তেওঁলোকে মোবাইল ভোটাৰ সৃষ্টি কৰিছে, ভ্ৰাম্যমান ভোটাৰ। এতিয়া বিহাৰত বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট দিলে আৰু এতিয়া বিহাৰৰ পৰা আহি অসমত গুৱাহাটীত বা বিভিন্ন আমাৰ বিধানসভা সমষ্টিবিলাকত সেই মোবাইল ভোটাৰবিলাকে আজি ভোট দিব। তাৰপাছত আমাৰ অসমীয়া ৰাইজৰ যিবিলাক পচন্দৰ প্ৰাৰ্থী থাকিব তেওঁলোকক আমি অসমীয়া খিলঞ্জীয়া মানুহে ভোট দিলে আমি জিকাব নোৱাৰোঁ। 10,000 ভোটেই আপোনাৰ তেওঁলোকে যে এটা জেগাত দিব ন, ভোটটো দিব তেওঁলোকে বিজেপিক। মানে গোটেইটো বিজেপিয়ে তৈয়াৰ কৰা ভোটাৰ এইসকল। আৰু গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে, এতিয়া ভাড়াঘৰৰ মালিকে গম নাপায়। আপোনাৰ তেওঁলোকৰ ঘৰত যিবিলাকে ভাড়াত আছে, ভাড়াতীয়া মানুহে মালিকে গম নোপোৱাকৈ ভোটাধিকাৰ পাই গৈছে। এইটো কি হৈছে? নিৰ্বাচন আয়োগে কি কাম কৰিছে? সেই কথাটো আচৰিত ঘটনা ঘটিছে। কেৱল এটা পৰিয়ালত হোৱা নাই সেইটো, মানে মালিকবিলাক আজি আচৰিত হৈ গৈছে যে পৰিয়ালৰ মানুহে নজনাকৈ, ভাড়াতীয়াৰ মালিকে নজনাকৈ কেনেকৈ ভাড়াঘৰত আজিকালি সোমাইছেহে, লগে লগে তেওঁলোকে ভোটাৰ তালিকাত নাম তেওঁলোকৰ অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কেনেকুৱা ঘটনা ঘটিছে আজি আমি লক্ষ্য কৰিছোঁ এই গোটেই কাম কাজবিলাক মনিটৰিং কৰিছে বেপাৰী মন্ত্ৰী অশোক সিংঘালে। অশোক সিংঘাল যিগৰাকী আচলতে বৰ্তমান তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ স্বাস্থ্য খণ্ডৰ কোনো ধৰণৰ কাম কাজ এতিয়া চোৱা চিতা নকৰে। তেওঁৰ কামটো হ'ল এতিয়া এই মোবাইল ভোটাৰবিলাকক মানে কেনেকৈ সমষ্টিবিলাকত ভৰাব পাৰি তেওঁলোকৰ নাম, সেই কামত তেওঁ ইতিমধ্যে তেওঁ কৰ্মনিয়োগ কৰিছে, আমি লক্ষ্য কৰি আছোঁ। মানে অশোক সিংঘাল ডাঙৰীয়া, আপুনি হাৰিয়ানাৰ মানুহ দেই। অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসমৰ ভৱিষ্যতটো আপোনাক আমি কোনো কাৰণতে এৰি দিব নোৱাৰোঁ, সেই কথাটো অতি স্পষ্ট। এতিয়া আমি লক্ষ্য কৰিছোঁ আপোনালোকে মানে আমাৰ যিবিলাক অসমৰ বাসিন্দা, অসমৰ ভোটাৰ, সেইসকলৰ নাম কৰ্তন কৰি এতিয়া যিবিলাক বিহাৰ উত্তৰ প্ৰদেশৰ পৰা দুদিন আগত আহিব তেওঁলোকৰ নাম আপোনালোকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি নিৰ্বাচনত জয় হোৱাৰ যি সপোন দেখিছে সেইটো কেতিয়াও অসমবাসী ৰাইজে ফুলফিল হ'বলৈ নিদিয়ে। আমি সকলোৱে এটা কথা এতিয়া চাই আছোঁ, টাউনবিলাকত সেই কথা বতৰাবিলাক হৈছে, য'ত আপোনাৰ অসমৰ প্ৰায়বিলাক আমি টাউনবিলাক দেখিছোঁ, সেই টাউনবিলাকত সাংঘাতিক ধৰণে এই বিহাৰী যিবিলাক উত্তৰ ভাৰতীয় মানুহ, বিহাৰীয়ে হওক আপোনাৰ মাৰোৱাৰী হওক, যিবিলাকে ব্যৱসায় বাণিজ্যৰ কামত অসমত আছেহি, তেওঁলোক আকৌ উত্তৰ প্ৰদেশ বা বিহাৰৰো ভোটাধিকাৰ আছে তেওঁলোকৰ। আৰু সেই মানুহবিলাকে আজি অসমত আহি যি ধৰণে ভোটাৰ তালিকাত নাম ভৰাই পেলাই আপোনাৰ আমি পচন্দ কৰা যিবিলাক প্ৰাৰ্থী তেওঁলোকক হৰুৱাবৰ কাৰণে যিটো পৰিকল্পনা কৰিছে, এনেকৈ গণতন্ত্ৰ জীয়াই থাকিব নেকি? সেই কথাটো আপোনালোকে কওক, যে গণতান্ত্ৰিক ব্যৱস্থা এটা এনেকৈ জীয়াই থাকিব নেকি যে আমি পচন্দ কৰা মানুহজনক আমি জিকাব নোৱাৰিম? আজি আপোনাৰ অসমৰ মানুহে যাক ভাল পায় সেই জনপ্ৰতিনিধিজনক তেওঁ আচলতে নিৰ্বাচন কৰিব নোৱাৰা এটা পৰিৱেশ আহিছে। এতিয়া বেলেগে নিৰ্বাচন কৰিব মানে আমি জিকাব নোৱাৰোঁ। আমি ভোট দিলেও সেই 10,000 যে প্লাছ হৈ গ'ল এটা পক্ষক, গতিকে তেওঁলোকে আমাৰ অধিকাৰ খৰ্ব কৰিছেনে নাই? সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি হয়নে নহয়? গতিকে SRৰ নামত যি ধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত বিজেপিয়ে কৰিছে সেইটো কোনো কাৰণতে আমি মানি নলওঁ, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া অচিনাকি মানুহ বুলি একাংশক যে দেখুৱাই আছে, সেই অচিনাকি বুলি আমাৰ অসমৰ মানুহৰ মন মগজু, আমাৰ চকু তেওঁলোকে বেলেগ ফালে ঢাল খুৱাই এতিয়া ভিতৰি বেলেগ অংক কৰি আছে, ভিতৰি তেওঁলোকৰ বেলেগ অংক চলি আছে। অচিনাকি মোগল বুলি বেলেগ প্ৰচাৰ এটা কৰি আনফালেদি আপোনালোকে দেখিছে যে তেওঁলোকৰ যিবিলাক ভোট বেংক, সেই উত্তৰ প্ৰদেশ বিহাৰ যিবিলাক আচলতে এতিয়া আহিছে সেইবিলাকক লৈ তেওঁলোক পূৰা কামত ব্যস্ত হৈ গৈছে। ইতিমধ্যে আপোনালোকে দেখিছে বিধায়ক অখিল গগৈয়ে যিটো অভিযোগ উত্থাপন কৰিছে সেই বিষয়টোক তেওঁলোকে উত্তৰটো দিব পৰা নাই টু দ্য পইণ্ট। তেওঁলোকে এতিয়া দেখিছে নাই, মানে অখিল গগৈ ডাঙৰীয়াই যিটো প্ৰশ্ন উত্থাপন কৰিছে যে জুম মিটিঙত সেই কথাটো আলোচনা হৈছে যে 10,000কৈ প্ৰতিটো সমষ্টিত তেওঁলোকৰ মানে বিজেপিক ভোট নিদিয়া মানুহ চিনাক্ত কৰি নাম কৰ্তনৰ ব্যৱস্থাপনা কৰিছে। আৰু সেইটোক লৈ যেতিয়া প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে নিদিয়ে, তাৰ পৰা সকলো মন্ত্ৰী বিধায়ক পলাব খোজে। গতিকে সেই কথাতে প্ৰমাণ কৰিছে যে বিজেপিৰ এজেণ্ডাটো ধৰা পৰিছে, সেইকাৰণে তেওঁলোকে তাৰ টু দ্য পইণ্ট এনচাৰ দিব পৰা নাই। গতিকে আমি অসমবাসীৰ ৰাইজক আহ্বান জনাম যে বিজেপিৰ যিটো চক্ৰান্ত চলিছে তাক উফৰাব লাগিব, কিন্তু ভৱিষ্যতৰ স্বাৰ্থত অসম বচাবৰ কাৰণে আমি বিজেপিৰ যিটো ষড়যন্ত্ৰ তেওঁলোকে দীৰ্ঘদিন শাসনত থাকিবৰ কাৰণে গণতান্ত্ৰিক পৰিৱেশ ভৰিৰে মোহাৰি যি ধৰণৰ চেষ্টা চলাইছে সেইটো আমি বাধা দিম আৰু কোনো কাৰণতে অসমত সেই বিহাৰৰ পৰিৱেশ আমি আনিবলৈ নিদিওঁ, সেই কথাটো আমি স্পষ্ট কৰি দিছোঁ। অলপ দিনৰ আগত এই বেপাৰী মন্ত্ৰীজনকে আচলতে গোটেই কামবিলাক কৰিবলৈ ডিলিমিটেশ্যন কৰিছিলে।
ডিলিমিটেশ্যন কৰি তেওঁলোকে এটা প্ৰচাৰ কৰিলে, মুখ্যমন্ত্ৰীয়ে নিজে এটা প্ৰচাৰ কৰিলে, আপোনালোকে নিশ্চয় দেখা পাইছিলে যে 100 বছৰৰ কাৰণে গোটেই অসমখন নিৰাপত্তা কৰিলোঁ বুলি কৈছিলে ডিলিমিটেশ্যনৰ পাছত, আৰু সমষ্টিবিলাক তেওঁলোকে চেডেলি ভেদেলি কৰি পেলালে। আৰু নিৰাপত্তা কৰিলোঁ বুলি কোৱা আজি আপোনাৰ এবছৰ পাৰ হোৱা নাই, তাৰ পাছত তেওঁ কৈছে এতিয়া বোলে ভাবুকি আছে। তেওঁতো কৈয়ে দিছে যে হাতীগাঁও ৰৈ আছে বোলে একাংশ। ডিলিমিটেশ্যন কৰাৰ পাছততো অসমক বচাইছোঁ বুলি কৈছিলে, 100 বছৰ হিমন্ত বিশ্ব শৰ্মাই অসমক বচালে বুলি ক'লে, নিৰাপত্তা দিলে বুলি ক'লে। তাৰ পাছত আকৌ তেওঁ মানুহক ভয় খুৱাইছে যে হাতীগাঁৱত ৰৈ আছে। হাতীগাঁৱত ৰৈ আছে যদি তুমি কি কৰি আছা? তোমাৰ পুলিচ প্ৰশাসনে কি কৰি আছে? কোন ৰৈ আছে হাতীগাঁৱত? সেইটো কিয় তুমি ধৰি আনিব পৰা নাই? যদি অসম বিৰোধী মানুহ শক্তি যদি তাত আছে, সেই মানুহক কৰায়ত্ব কৰি জেলত নভৰাই কিয় তুমি মানুহক কৈ আছা সেই হাতীগাঁৱত ৰৈ আছে বুলি কৈ এতিয়া মানে অসমৰ মানুহৰ ভোট আকৌ ল'ব খুজিছা? তাৰ পাছত এতিয়া তুমি পুনৰ মানুহক বিভ্ৰান্ত কৰি পেলাই এতিয়া অচিনাকি প্ৰসংগ আনি পুনৰ কোনবিলাক মানুহ তেওঁলোকে এতিয়া ভোটাধিকাৰ দিব খুজিছে? যিবিলাক নতুনকৈ আহিছে, যোৱা কালি পৰহি আপোনাৰ বিহাৰ নিৰ্বাচনত যিবিলাকে ভোট দিলে সেইসকলক ইয়াত আনি পুনৰ তেওঁলোকক আকৌ ভোটাধিকাৰ প্ৰদান কৰি আপোনাৰ নিৰ্বাচনত জয়ী হ'ব খুজিছে। মানে নিৰ্বাচন আয়োগৰ কামটো কি হ'ব লাগে? নিৰ্বাচন আয়োগে কেনেকৈ এই কথা ক'ব পাৰে যে বিহাৰৰ পৰা বা উত্তৰ প্ৰদেশৰ পৰা বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা যিবিলাকে আচলতে ইলেকশ্যনৰ দুদিন আগত, কেইদিনমানৰ আগত যদি আহি ইয়াত যদি নিৰ্বাচনত ভোট দিব খোজে তেতিয়াহ'লে ভোট দিব পাৰিব বুলি কেনেকৈ নিৰ্বাচন আয়োগে ক'ব পাৰে? মানে নিৰ্বাচন আয়োগ এতিয়া বিজেপিৰ হাতৰ পুতলা নেকি? মানে কি উদ্দেশ্যত তেওঁ সেই কথা ক'ব পাৰে? নিৰ্বাচন বিষয়াগৰাকীৰ কথা কৈছোঁ, যিগৰাকীয়ে আপোনাৰ গুৱাহাটীত প্ৰেছ কনফাৰেঞ্চ দিছে। তেওঁ আপোনাৰ প্ৰেছ কনফাৰেঞ্চ দি যিটো কথা ক'লে আপোনালোকে শুনি আচৰিত হ'ব। এইটো গণতন্ত্ৰৰ একেবাৰে ভাবুকিস্বৰূপ কথা কৈছে। গতিকে নিৰ্বাচন আয়োগে কোনো কাৰণতে এই মানে বিজেপিৰ পুতলা নিচিনাকৈ ভূমিকা পালন কৰা উচিত নহয়। তেওঁলোক এটা ইণ্ডিপেণ্ডেণ্ট বডি হিচাপে নিজৰ ক্ষমতা কেনেকৈ প্ৰয়োগ কৰিব লাগে সেইটো তেওঁলোকে বিধিগতভাৱে কৰিব লাগে। এনেকৈ বিজেপিৰ ডিক্টেশ্যনত নিৰ্বাচন আয়োগ এনেকৈ ব্যৱহাৰ হোৱাটো কোনো কাৰণতে গণতন্ত্ৰৰ প্ৰতি শুভ লক্ষণ নহয়, সেইটো ভাবুকি। গতিকে কোনো কাৰণতে এনেকৈ অবৈধ যিবিলাক ভোটাৰ তেওঁলোকে এতিয়া ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব খুজিছে সেইটো আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ, আৰু অসমত সেই প্ৰেক্টিছ কৰিবলৈ নাহিব। বিহাৰততো কৰিলেই আপোনালোকে, বিহাৰত কৰিলেই সেই বিহাৰৰ পৰিৱেশ অসমত আমদানি কৰিব যে খুজিছে সেইটো ইয়াত নচলিব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। এতিয়া আমি লক্ষ্য ৰাখিম, আমি চোকা নজৰ ৰাখিম যে কেনেকৈ আচলতে ইয়াত 2-3 দিন আগত আহি এই বিহাৰী সম্প্ৰদায়ৰ মানুহবিলাক যিবিলাক আচলতে ইয়াত বিভিন্ন জীৱিকাৰ কাৰণে ইয়াত কৰ্মসংস্থাপনৰ কাৰণে যিবিলাকে আহিছে, আৰু তেওঁলোকে ইতিমধ্যে মই কৈছোঁ যে তেওঁলোকে উত্তৰ প্ৰদেশ বিহাৰত ভোট দি আহিছে। গতিকে তেওঁলোকক ইয়াত ভোটাধিকাৰ প্ৰদান কৰি আমাৰ ইয়াৰ লোকেল যিবিলাক মানুহ, আমাৰ স্থানীয় মানুহবিলাকৰ যি অধিকাৰ সেইটো খৰ্ব কৰিবলৈ তেওঁলোকক কেতিয়াও দিয়া নহয়, সেই কথা আমি স্পষ্ট কৰি দিছোঁ।